নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, এদিন দুদিনকৈ গৈ আজি মোৰ মুৰ্গীখিনি 21 দিন হৈ গ'ল আৰু মই লাষ্ট ভিডিঅ'টো বনাইছিলোঁ আপোনাৰ 16 দিনলৈকে আৰু 16 দিনৰ পৰা 21 দিনলৈকে যি কৰিব লাগে সেইখিনি সেম থাকিব। 16 দিনৰ দিনা যিখিনি কৰিছিলোঁ, যেনেকৈ খুৱাইছিলোঁ দানা পানীবিলাক অকল চেনিটাইজ কৰি, যদি আপোনালোকৰ পানী বেয়া হয় তেতিয়াহ'লে চেনিটাইজ কৰিব, যদি আপোনালোকৰ আইৰণ বেছি তেতিয়াহ'লে ফিল্টাৰ কৰি পানী দিব আৰু মেনেজমেণ্টটো ভালকৈ কৰি থাকিব লাগে। ধৰক ফিডাৰৰ যিবিলাক এইবিলাক দেখিছে, ফিডাৰৰ যিবিলাক ঢাকন হয়, ইয়াত যিটো এটা লেয়াৰ বহি যায় যেনেকৈ বেকুৰ টাইপৰ, সেইটো চফা কৰি থাকিব আৰু লগতে ড্ৰিংকাৰৰ যিখিনি তলৰ এইখিনি পানীখিনি, সেই পানী পৰা যে অটো ড্ৰিংকাৰ যদি হয়, অটো ড্ৰিংকাৰ হ'লে মানে সেই যিখিনি পানী থকা জেগাটো লেতেৰা হৈ যায়, সেইখিনি চাফা কৰি ৰাখিব লাগে। সেইটো কিন্তু ৰেগুলাৰ মনিটৰ কৰি থাকিব লাগে, সেইটো ঠিক কৰিব লাগে। আৰু যিহেতু এতিয়া গৰম দিন, আপোনাৰ আধা ঘণ্টা মূৰে বা তাতকৈ সোনকালে আপুনি যদি মাজে এপাক ঘূৰি মেলি কুকুৰাখিনি উঠাই থাকিব পাৰে, সেইটো ভাল কাম। আৰু সেই 21 দিনৰ পৰা আজি কি কৰিব লাগিব মই সেইটোৱে আজি আপোনালোকক জনাম। যদি এই 16 দিনৰ পৰা 21 দিনৰ ভিতৰত কিবা যদি বেমাৰ আপোনাৰ দেখা দিয়ে বা চিমটম দেখা দিয়ে, তেতিয়াহ'লে আপোনালোকে সেই বেমাৰটোৰ কাৰণে মেডিচিন দিব লাগিব। কিন্তু এতিয়া 21 দিনৰ দিনা যদি একো নহয়ও, তেতিয়াহ'লেও আপোনাৰ 21 দিনৰ পৰা এটা নিয়ম আছে, সেই চেঞ্জটো কৰিব লাগিব। সেইখিনি কৰিলেহে আপোনাৰ মুৰ্গীখিনি সুস্থ থাকিব। কাৰণ কেলৈ 21 দিনত আপোনাৰ CRD অহাৰ চান্স 99% থাকে আৰু 1%ৰহে নহয়, 99% আপোনাৰ চান্স থাকে 21-22 দিনৰ পৰা CRD অহাৰ। তো সেইখিনি আমি কেনেদৰে মই প্ৰিকশ্যন লওঁ, মানে প্ৰিভেনশ্যন কৰোঁ, প্ৰিভেনশ্যন ড'জ এটা দিওঁ, তাৰপিছত মই কেনেদৰে সেইখিনি প্ৰতিপালন কৰোঁ, কি খুৱাওঁ সেইদিনাখন, কেনেদৰে কি কৰোঁ, সেইখিনিয়ে মই আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। হয়, অকণমান দীঘল হ'ব পাৰে ভিডিঅ'টো, কিন্তু আপোনালোকে চাব প্ৰথমৰ পৰা শেষলৈ, নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। বন্ধুসকল, 21 দিনৰ দিনা মই প্ৰিভেনশ্যন হিচাপে এটা ড'জ দিওঁ। সেইটো হৈছে আপোনাৰ CRDৰ কাৰণে, যাতে CRDটো নহয়। 21 দিনৰ পৰা লগাৰ চান্স এটা থাকেতো, সেইকাৰণে মানে 22 দিনৰ পৰা ষ্টাৰ্ট হৈ যায়। আপোনাৰ দেখিব, আপুনি যদি মেডিচিন নিদিয়ে, প্ৰিভেনশ্যন নলয়, তেতিয়াহ'লে আপোনাৰ খেককৈ এটা কফ হৈ থাকিব, লাহে ঘেৰঘেৰ যিটো চাউণ্ড হয় সেইটো আহি যাব। তো সেইকাৰণে মই আজি কেইবাবেচটো হ'ল, সেই কেইবাবেচটোত মই মোৰ নিজৰ ফালৰ পৰা অলপ ন'টিচ কৰি তেনেদৰে মই কৰি থাকোঁ আৰু সেই প্ৰব্লেমটোৰ পৰা অলপ হাত সাৰিছোঁ মানে। তো কি কৰোঁ, মই যিটো মোৰ এইটো CRDৰ কাৰণে যিটো প্ৰিফ্লক্স বুলি আহে, এটা আমাৰ কোম্পানীৰ পৰা দিয়ে, একচুৱেলি প্ৰিমিয়াম কোম্পানীৰ পৰা, প্ৰিফ্লক্স L। তো সেই মেডিচিনটো মই 21 নম্বৰ দিনৰ দিনা ৰাতিপুৱা হওক বা আপোনাৰ ৰাতি হওক, সেই মেডিচিনটো পানীৰ লগত মিলাই দিওঁ। মানে 100 লিটাৰ পানী দিওঁ বা 60 লিটাৰমান পানী দিওঁ, আৰু সেই 60 লিটাৰ পানীত 60 ml মিলাই কিনি ধুনীয়াকৈ ডাইৰেক্ট ড্ৰিংকাৰবোৰত ঢালি দিওঁ। কাৰণ কেলৈ মই যদি 50 লিটাৰ বা 60 লিটাৰ পানী টেংকিত দিবলগীয়া হয়, তেতিয়াহ'লে বহুতখিনি পানী লাগি যায়, তাত 100 লিটাৰ 150 লিটাৰ এনেকুৱা পানী লাগি যাব, মানে তলিতে থাকি যায়। তো তেনেকৈ কিছুমানে কি হয়, দিব পাৰে 100 লিটাৰ পানীটো দিব পাৰে, একো অসুবিধা নাই। সেইখিনি পানী শেষ হোৱাৰ পিছত বাকী নৰ্মেল পানী দি দিয়া যায়, চেনিটাইজ কৰি কিনি পানীটো, ক্লিন টেবলেট মানে যে ৱাটাৰ ক্লিন কাৰণে যিখিনি হেৰি পায়, ধৰক মই কেতিয়াবা ক্লিন টেপ দিওঁ, তেনেকৈ সেইখিনি দিব পাৰে আৰু দানা পানী এনেকৈ কৰি কিনি। কিন্তু প্ৰিভেনশ্যন হিচাপে মই সেইটো 2 দিনৰ কাৰণে দি দিওঁ, আৰু সেই 2 দিনৰ কাৰণে দিয়াৰ লগে লগে কিন্তু এই প্ৰব্লেমটো বহুতখিনি মানে নাহে আৰু। 2-এটা আহিছিলে মোৰ, তথাপিতো এইবাৰ যিহেতু আজি 21 দিন হৈ গ'ল বাৰু আজি, কিন্তু 21 দিনতে মোৰ 2-এটা খেক বা অলপ এটা চাউণ্ড দেখিছিলোঁ মই। চাউণ্ড অহা নাছিলে, মানে কাহি আছিলে। তাৰপিছত মই সেইটো প্ৰিভেনশ্যন ড'জটো দিলোঁ, ৰাতিপুৱা দিলোঁ। তাৰপিছত ৰাতিপুৱা যেতিয়া পানীখিনি আপোনাৰ 8টালৈকে শেষ হৈ গ'ল, আৰু 8টালৈকে শেষ হোৱাৰ পিছত মই বাকী আপোনাৰ যিটো ভিটামিন C হয়, যিহেতু গৰম পৰিছে, বহুত গৰম পৰিছে, এই 2 দিন বহুত গৰম পৰিছে, ইমানকেইদিন বহুত ঠাণ্ডা আছিলে, আৰু ঠাণ্ডা পৰিৱেশ কাৰণে ভাল আছিলে ইহঁতৰ ৱেডাৰটো। কিন্তু এই 2-3 দিন ধৰি বহুত হাই টেম্পাৰেচাৰ হৈ আছে। এইটো দেখিছে, আজি এতিয়া মোৰ ফাৰ্মত আপোনাৰ 32.8 হৈ আছে, মানে 33 আৰু ধৰক বাঢ়ি যাব এতিয়া লাহে। তো সেইকাৰণে ইহঁতক অলপ ভিটামিন C দিয়া হৈছে। তাৰপিছতে সেইটো মই আপোনাৰ 2 দিনৰ কাৰণে, যদি কোনো বেমাৰ নালাগে তেতিয়াহ'লে, আৰু আপোনালোকেও দিব পাৰিব। আপোনালোকে যদি এই প্ৰিফ্লক্স Lটো নাই আপোনালোকৰ হাতত, তেতিয়াহ'লে সেইটো নালাগে দিবৰ কাৰণে। আপোনালোকৰ যি মেডিচিন আপোনালোকে ইউজ কৰে CRDৰ কাৰণে, সেই মেডিচিনটোৱে আপোনালোকে দিব পাৰিব। নহ'লে নেম'ক্লক্স D বুলি এটা আহে, সেইটো দিব পাৰে আপোনালোকে 2 দিনৰ কাৰণে, 1 লিটাৰ পানীত 1 গ্ৰাম কৰি কিনি। তো সেইটো আমি দিব লাগে, তেতিয়াহ'লে আমাৰ CRDৰ পৰা হাত সাৰা যায়। তাৰপিছতে আৰু আছে আপোনাৰ কি হয়, যিহেতু আপোনাৰ সেই কেইদিনলৈকে 21 নম্বৰ দিনলৈকে আপোনাৰ ষ্টাৰ্টাৰ দানা, 2 নম্বৰ দানাটো যিটো
খাই শেষ হৈ যায় সিহঁতৰ মানে 22 নম্বৰ দিনৰ পৰা বা 21 নম্বৰ দিনৰ পৰা আমি ষ্টাৰ্ট কৰিবলগীয়া হয় আমাৰ জুনিয়ৰ ফিনিচাৰ বুলি কয়, যিটো আপোনাৰ অলপ ডাঙৰ দানাটো 3 নম্বৰ দানাটো। তো সেইকাৰণে আমি 21 নম্বৰ দিনাৰ গধূলিৰ পৰা, কিন্তু গৰম দিনত আমি লিভাৰ টনিক সদায় ৰাতি দিব লাগে দেই। গৰম দিনত লিভাৰ টনিক সদায় ৰাতি দিব লাগে, আৰু সেই গধূলিৰ পৰা আমি লিভাৰ টনিক দিব লাগে 100 লিটাৰ পানীত 100 ml তেনেকৈ মিলাই কিনি আমি যদি লিভাৰ টনিক দিওঁ 3 দিনৰ কাৰণে তেনেকৈ দিব লাগে, যিহেতু দানা চেঞ্জ হৈ যাব ইহঁতৰ। তো সেই 21 নম্বৰ দিনৰ দিনা সেইটো এটা কাম থাকে। ৰেকিং, যিহেতু গৰম দিনৰ ৰেকিং একদম ৰাতিপুৱা যিমান সোনকালে পাৰে সিমান সোনকালে কৰিলে ভাল। ৰেকিংটো 5টা বজাৰ পৰা কৰি যদি 6টা বজাত আজৰি হৈ যায় আৰু ভাল কথা। আৰু যদি সন্ধিয়া কৰে তেতিয়াহ'লে ৰাতি 9টা 10টা এনেকুৱা ভিতৰত কৰিলেও ভাল। কিন্তু দুপৰীয়া ভাগত আপোনালোকে নকৰিব, দিনৰ ভাগত নকৰিব ৰেকিং, কাৰণ গৰম দিনত যদি দিনৰ ভাগত ৰেকিং কৰে CRD পাবই পাব, কোনো কথাই নাই। আৰু আমি যিহেতু 21 দিনলৈকে কোনো ধৰণৰ 5 নম্বৰ দিনৰ পৰা 21 দিনলৈকে কোনো ধৰণৰ ভিটামিন বা মাল্টিভিটামিন, কেলচিয়াম তেনেকুৱা ধৰণৰ ইউজ কৰিব নোৱাৰোঁ একচুৱেলি। কৰিলে কি হয়, আমাৰ কিডনি ডিজিজটো সেইকেইদিনত গাউট বেমাৰটো লগাৰ চান্সটো বেছি থাকে সেইকাৰণে। তো কিছুমানে হয়তো কৰে, তো মৰ্টেলিটি 2-এটা আহিব পাৰে গাউটৰ মেডিচিন দি থ'লে সেইটো নাহে বাৰু, যদিও মই নিদিওঁ একচুৱেলি 21 দিনলৈকে। কিন্তু 21 দিনৰ পিছৰ পৰা 22 দিনৰ পৰা মই সেই বস্তুটো দিওঁ মানে। তো কি দিওঁ, কি মেডিচিন দিওঁ মই ভিটামিন বা ৱেইট গ্ৰোথৰ কাৰণে, তো সেইটো মই আপোনালোকক নেক্সট 22 দিনৰ ভিডিঅ'টোত জনাই দিম, বা 22-23 দিনৰ যিটো বনাওঁ ভিডিঅ' নেক্সট ভিডিঅ'টোত জনাই দিম। আৰু মই কিন্তু ৰাতিপুৱা আপোনালোকৰ ৰেকিংটো কৰোঁ সদায়। আৰু কেতিয়াবা যদি বেছি লেতেৰা, যিহেতু সৰু হৈ আছে কুকুৰাখিনি, এবাৰ কৰিলেই হৈ যায়। যদি বেছি ডাঙৰ হৈ যায় 30-35 দিনৰ পৰা মই দুবাৰ কৰোঁ দিনত। তো তেনেকৈ ধৰণে কৰি আছোঁ। তো এতিয়াও বৰ্তমান মোৰ ঠিক আছে, এই 3-4 দিনৰ মৰ্টেলিটি এটাও নাই। যদি ভগৱানে ৰাখে এনেকৈ ভালেই হ'ব। কিন্তু যিহেতু যিমান গৰম দেখিছোঁ, টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে, কি হয় ভগৱানে জানে। মই এতিয়া ফেন দি আছোঁ, 21 দিন যদিও হয় তথাপিতো মই ফেন দিছোঁ, দেখিছে এইখন ফেন লাগি আছে, সেইফালে এখন লাগি আছে, আৰু ইয়াৰ মাজত আৰু 2খন ফেন দিম। এতিয়া অনা নাই, আছে ঘৰত আছে কিন্তু অনা নাই। তো ইয়াতে তলত মাজত সৰু চাপৰ ফেন 2খন দিম। আপোনালোকৰ আশীৰ্বাদতে মই ইমানখিনি কৰিব পাৰিছোঁ, আৰু আপোনালোকে মোক আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকৰ কাৰণে মই আজি ধৰক মোৰ চেনেলটো গ্ৰ' কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।